Hi everyone, welcome to my YouTube channel Help of Student. আজি মই লৈ আহিছো তোমালোকৰ কাৰণে ক্লাছ 10 ৰ ম্যাথমেটিক্সৰ 8 নম্বৰ চেপ্টাৰৰ পৰা 4টা মান গুৰুত্বপূৰ্ণ এমসিকিউ খুবেই গুৰুত্বপূৰ্ণ হয়। তো এনেকুৱা টাইপৰ এমসিকিউ এবাৰ আহাৰ খুব চান্স আছে। গতিকে তোমালোকে এমসিকিউ কেইটা অলপ গুৰুত্ব সহকাৰে লৈ সম্পূৰ্ণ ভিডিওটো চাবা আৰু গতিকেইটা প্ৰশ্নৰ সমাধান একফালৰ পৰা ধুনীয়াকৈ চালেহে স্কিপ নকৰাকৈ চাবা, তেতিয়াহে বুজি পাবা। বুজি নোপোৱাকৈ কেৱল এনসাৰখিনি লিখি থলেই নহ'ব, গতিকে বুজি পোৱাকৈ পঢ়িব লাগে সব বস্তু। আৰু এটা কথা, যদি ক'ৰবাত তথাপিও কিবা ডাউট থাকি যায় কমেণ্ট কৰি জনাবা, মই নেক্সটত সেইটো আৰু অলপ ভালকৈ যিমান দূৰ পাৰা যায় বুজাই দিয়াৰ চেষ্টা কৰিম। তো আজি মই প্ৰথম কুৱেশ্যনটো কি লৈছোঁ চাই লোৱা। যদি cot theta equal 7/8 হয় তেন্তে 1 plus sin theta whole into 1 minus sin theta by 1 plus cos theta whole into 1 minus cos theta ৰ মান হ'ব 7/8, 49/64, tan theta, cot theta। এই কুৱেশ্যনটো তোমালোকৰ কিতাপত আছে, কিন্তু এনেকৈ এমসিকিউ হিচাপত নাই, ডাইৰেক্ট মান হৈ উলিয়াব দিছে, এইটোৰ ইয়াৰ মানটো উলিয়াব দিছে। কিন্তু কিতাপত যি ষ্টাইলত আছে সেইমতে কৰিবলৈ গ'লে বহুত দীঘলীয়া প্ৰচেছ হৈ যায়, গতিকে মই অলপ শৰ্টকাট প্ৰচেছ কৰিবলৈ চেষ্টা কৰিম, তোমালোকে চাই ল'বা সমাধান। তো ইয়াত আমাৰ কি আছে, কাৰ মান উলিয়াব লাগে সেইটো আমি লওঁ। 1 plus sin theta whole into 1 minus sin theta divided by 1 plus cos theta whole into 1 minus cos theta, ইয়াৰ মানটো আমাক উলিয়াব লাগে। কিন্তু চাই লওঁ, আমি এটা ফৰ্মুলা জানিছোঁ ইয়াৰ আগতেই, বহুপদ চেপ্টাৰৰ পৰা আমি কথাটো জানো। 1 plus sin theta whole into 1 minus sin theta, এইটো এনেকুৱা এটা ফৰ্মুলা আছে যিটো ফৰ্মুলাৰ লগত মিলি আছে। চাই লওঁ আমি ইয়াতে a minus b বা a plus b whole into a minus b, এনেকুৱা এটা ফৰ্মুলাৰ লগত মিলি আছে। তো এই ফৰ্মুলাটো কাৰ লগত আহে, a square minus b square বুলি আমি লিখিব পাৰোঁ, য'ত a plus b whole into a minus b যদি হয় তাৰ ঠাইত আমি a square minus b square বুলি লিখিব পাৰোঁ। সো আমাৰ ইয়াত a ঠাইত আছে 1 আৰু b ঠাইত আছে sin, a ঠাইত 1, b ঠাইত আছে sin, মিলাইছোৱা। সো আমি কি লিখিম, a plus b whole into a minus b বুলি ল'লে ইয়াত আমি লিখিব পাৰিম 1 square minus sin square theta বুলি লিখিব পাৰিম। 1 square 1 হয়, ডাইৰেক্ট 1 লিখিছোঁ। আৰু ইয়াত আমি লিখিব পাৰিম 1 minus cos square theta বুলি। তো এতিয়া আমি এটা ফৰ্মুলা আৰু ফৰ্মুলা এটা জানিছিলোঁ কি, 1 minus sin square theta মানে হ'ল cos square theta, আৰু 1 minus cos square theta মানে হ'ল sin square theta। সেইখিনি মই বহাই দিম। তো 1 minus sin square theta ঠাইত মই লিখিম cos square theta divided by 1 minus cos square theta ঠাইত লিখিম ইয়াৰ ঠাইত sin square theta। তো এতিয়া আমি কি লিখিম, এতিয়া ইয়াৰ পিছৰ শাৰীটো ইয়াত মই ইয়াতে লিখি দিছোঁ। তো cos square by sin square এটা আমি এনেকৈ লিখিব পাৰোঁ cos theta by sin theta whole square, আৰু cos by sin মানে হ'ল cot। cos by sin মানে হ'ল cot theta, এটা স্কোয়াৰ আছে, স্কোয়াৰ দি দিছোঁ মই। এবাৰ আমাৰ কটৰ ভ্যালুটো স্পষ্টকৈ দি আছে, কটৰ ভ্যালুটো কিমান দি আছে 7/8, মই কটৰ ঠাইত 7/8 লিখিম, আৰু এতে স্কোয়াৰ আছে, স্কোয়াৰ দি দিম। তো এনসাৰটো কি আহিব, নিশ্চয় 7 স্কোয়াৰত 49 আৰু 8 স্কোয়াৰত 64 আহিব, এইটো এনসাৰ, য'ত আমাৰ এনসাৰ বিত আছে। নিশ্চয় বুজি পাইছা, এইটো গুচি গ'ল। ইয়াৰ পিছৰ কুৱেশ্যনটো আমি চাই লওঁ। এই কুৱেশ্যনটো কিতাপত আছে, কিন্তু অলপ ইফাল সিফাল মই পৰিৱৰ্তন অলপ চেঞ্জ কৰি লৈছোঁ। কিতাপত কুৱেশ্যনটো কেনেকুৱা আছে মই ইয়াতে লিখি দিছোঁ দেই, 9 sec square theta minus 9 tan square theta
ইয়াৰ মান কিমান হ'ব এনেকুৱা কোৱেশ্চনটো আছিল কিন্তু মই সেইটো লোৱা নাই মই তাৰ বিপৰীতটো লৈছোঁ গতিকে ইয়াৰ সমাধানটো তোমালোকে চাই ল'বা একদম সহজকৈ মই সমাধানটো কৰি দিছোঁ এইটো যেটো কোৱেশ্চন আছিল তাৰ আনসাৰটো কিন্তু 9 আছিল ইয়াৰ আনসাৰ কিন্তু 9 নহয় দেই চাই ল'বা তো মই কি কৰিম 9 tan square theta minus 9 sec square theta মই লিখি লৈছোঁ 9 tan square theta minus 9 sec square theta তো মই কি কৰিম ইয়াৰ পৰা ডাইৰেক্ট এটা -9 কমন লম -9 কমন লোৱাৰ লগে লগে কেনেকুৱা হৈ যাব sec square theta minus tan square theta হ'ব বুজি পাইছো নিশ্চয় এটো কেনেকৈ হল এটা চাই লও আমি মিলাই চাও এটা কি আছে 9 tan square আগত প্লাস আছে এটা মই মাইনাস দিছো এটা মাইনাস এটা কমন লৈছো মাইনাস মাইনাস প্লাস হৈ গল সো 10 তো প্লাসই আছে আর sec square আগত আছে প্লাস এটা মাইনাস এটা প্লাস মাইনাস প্লাস কি হ'ব মাইনাস হ'ব 9 sec square আগত মাইনাসই আছে ঠিকই আছে এটা চাও আমি -9 ইনটু এটা ফর্মুলা আমি জানিছিলো কি এটা sec square theta minus tan square theta মানে হল 1 গতিকে sec square minus tan square ঠাইত মই 1 লিখিম আৰু আনসাৰটো আহিল -9 এটোই আনসাৰ এটো অপচন কিমানত আছে আমাৰ অপচন সি ত আছে নিশ্চয় বুজি পাইছো এটা আৰু এটা কোৱেশ্চন মই লৈছো এই কোৱেশ্চনটো কেনেকুৱা আছে চাই লও 7 cosec square - 7 cot square equal to what তো এই কোৱেশ্চনটো আমি ইয়াৰ নিচিনাকৈ সমাধান কৰিম পাৰিলে ইয়াতকৈ আৰু সহজে হ'ব 7 cosec square a minus 7 cot square a তো এই দুটাৰ পৰা আমি 7 টো এনেকৈ কমন ল'ব পাৰো থাকিব cosec square a minus cot square a 7 into এটাৰ এটা ফৰ্মুলা আছিল আমাৰ cosec square a minus cot square a এর ভ্যালুটো আছিলে 1 হেতু মই লিখি লৈছো তো এটা cosec square minus cot square অফ ঠাইত আমি কি লিখিম 1 লিখিম আনসারটো কি হ'ব 7 আহিব একখিনি আনসার অপশন বি ত আছে এখানে মই আৰু এটা প্ৰশ্ন লৈছো এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে প্ৰশ্নটো ভালকৈ চাই লবা সমাধান বুলি মই লিখিছো এতে কি আছে 1 plus tan square a by 1 plus cot square a equal to what এইটো মান উলিয়াব লাগে একদম সহজ কলো আমি চাই লও 1 অপশন কি দিছে sec square a minus 1 cot square a tan square a সো চাই লও 1 plus tan square a by 1 plus cot square a তো ইয়াত 1 plus tan square মানে কি 1 plus tan square মানে হল sec square a আকৌ 1 plus cot square মানে হল cosec square a এবাৰ আমি লিখিম যেটো আছে sec square a মানে কি sec ৰ ঠাইত আমি কি লিখিব পাৰিম 1 by cos square a বুলি লিখিব পাৰিম আৰু তলত এটা আছে cosec ৰ ঠাইত আমি লিখিব পাৰিম 1 by sin square a এটা আমি চাও এই টার্মসটো এই গোটেইখিনিৰ লগত এইটো টার্মস কি হৈ আছে হৰণ হৈ আছে যদি আমি এইখিনিৰ লগত এইখিনি পূৰণ কৰি দিও তেতিয়ালে কেনেকৈ হ'ব এই টার্মসটো হৰণ হৈ থকা টার্মসটো কি হ'ব আলটিমেটলি প্ৰতিক্ৰম হৈ যাব গতিকে প্ৰতিক্ৰম হোৱাৰ লগে লগে এটো এনেকৈ আহিব চাই লও আমি sin square a by cos square a এনেকৈ আহিব এবাৰ sin by cos মানে কি আসলে 10 স্কয়ার আছে স্কয়ার দি দিছো আনসার আহি গল ডিট এটো আনসার আমাৰ যদি ভিডিওটো ভাল লাগিছে নিশ্চয় কমেন্ট এটা কৰিবা আৰু ভিডিওটো হেকলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ থাকিল আজিলৈখিনি ইমানতেই সামৰণি মাৰিছো